মই দি দিছোঁ দে আপোনাক হিচাপ এটা এনেকৈ চাব চাওক এনেকুৱা এডাল মাৰি লৈ ল'ব ধুনীয়াকৈ ইয়াতে চিন্তা দিব আমাক লাগে ইমান ধুনীয়া হ'ল এইটো ইয়াতে মাৰি কিবা এডোখৰ বান্ধি ল'ব এনেকুৱা নাবান্ধিলেও আপুনি গম পাবইচোন ন এনেকুৱাকৈ উলিয়াই অনাৰ পিছত হাতেৰে মোহাৰি ল'ব এনেকৈ চাওক এনেকুৱাকৈ এডাল মাৰি লৈ পেলাই আমি জোখ হেল্ল' ফ্ৰেণ্ডছ আজি আকৌ মই আপোনালোকলৈ এটা ভাল ভিডিঅ' এটা লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে আমাৰ মেট নাৰ্চাৰীৰ ওপৰত আমি কিদৰে একেবাৰে কম জেগাতে আমি মেট নাৰ্চাৰী প্ৰস্তুত কৰি কেনেদৰে আমি আমাৰ ধান আমি আপোনাৰ পেডি ট্ৰেন্সপ্লেণ্টাৰ সহায়ত ৰুব পাৰোঁ তাৰ ওপৰত আমি দেখাম আৰু আপোনালোকে চাই যাব আৰু মই আছোঁ ধেমাজি ডিষ্ট্ৰিক্টত আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ আপোনাৰ নলবাৰী বুলি কয় তাৰ ওচৰতে আছোঁহি আৰু তেওঁলোকে অলৰেডি পলিথিন তেওঁলোকে ছেটিং কৰিছে আৰু পলিথিনখন প্ৰথমতে আপোনালোকে অলপ হোল্ড কৰি ল'ব সৰু পিন এটা লৈ ল'ব পিন মানে আপোনাৰ সৰু পিন আৰু একেবাৰে সৰুটোও নহয় তেতিয়া তাৰমানে অলপ অলপ হোল্ড কৰিব বিকজ অফ হেভি যেতিয়া এনেকৈ ৰেইনফল হ'ব আৰু তেতিয়া তাৰমানে আমাৰ পানীটো ওলাই যাব পাৰিব সেইফালেদি আৰু তেতিয়া সুবিধা হয় আৰু এটা সুবিধা হয় কি তাৰমানে অলপমান মইশ্চাৰ কণ্টেণ্টবিলাক তাৰমানে তলৰ পৰাও তাৰমানে তেওঁৰ সেই যিবিলাক নেকি আমাৰ চিডলিং আছে আৰু আহৰণ কৰিব পাৰে মইশ্চাৰ অলপ জেকটো তাৰমানে অলপ ফালৰ পৰা পাই থাকিব আৰু এটা সুবিধা হয় কি হয় এই যিখন নেকি মেটখন যে আছে ওপৰ আপোনাৰ পলিথিনখন সেইখন তাৰমানে সমান হৈ থকাত অলপ সুবিধা হয় তাৰমানে বাট ফুকুৱাই থ'লে আৰু লাগি থাকিব তাত আমি যেনে ওপৰত এটা লেবেল কৰি দিম বিকজ অফ ইয়াৰ ভিতৰত তাৰমানে আমাৰ এয়াৰ থাকিব নালাগিব এয়াৰটো টোটেলি আউট হৈ যাব লাগিব আমি যেনে এই বস্তুটো লেবেলিং কৰিম এতিয়া তেওঁলোকক মই এটা হেৰি দিছোঁ মেথড দিছোঁ সেই মেথডটো এডাল কলগছ লৈ ল'ব লাগে কলগছডাল লৈ পেলাই এপাক চলাই দিলে মতে তাৰ ভিতৰত যিখিনি নেকি এয়াৰ আছে এয়াৰখিনি আউট হৈ যাব আজি যিহেতু আপোনালোকৰ মেডাম মেফি আৰু আপোনালোকক মই উইচ কৰিছোঁ হেপী মেডাম মেফি টু অল আৰু আজি মেডাম মেফি হ'লেও মই ইয়াত এৱাৰনেছ দিবলৈ আহিছোঁ আৰু এৱাৰনেছ প্ৰগ্ৰেমটো কেনেকুৱা হয় আপোনালোকে চাই যাব আৰু আমি জাষ্ট ছেটিং কৰিছোঁ এটা ভেটি চাই থাকিব আপোনালোকে আৰু আপোনালোকে দেখিবলৈ পাইছে কিদৰে তেওঁলোকে এডাল কলগছ লৈ পেলাই কলগছ এডাল লৈছে তেওঁলোকে কলগছডাল লৈ কেনেদৰে সমান কৰিছে চাব পাৰিব আপোনালোকে চাওক এইটো এটা বহুত ভাল পদ্ধতি হয় আৰু কলগছডালে যেতিয়া সমান কৰিব তাৰ ভিতৰত থকা যিখিনি নেকি এয়াৰখিনি আউট হৈ যাব আৰু প্লাছ আপোনাৰ মাটিটো পূৰা লেভেলিং হৈ যাব সেইটো কাৰণে আমি কলগছ বা যিকোনো বাটাম এটা ইউজ কৰিব লাগে আৰু তেতিয়া আমি দেখা পাম তেতিয়াও এই ভেটিটো সম্পূৰ্ণ সমান নাই হোৱা তেওঁ সমান কৰিব আমি চেষ্টা কৰিম চাই যাওক আপোনালোকে কেনেদৰে সমান কৰিছে আহি থাকক চলাই আহি থাকক তেতিয়া অট'মেটিকেলি সমান হৈ গৈ থাকিব আৰু এইদৰে আপোনালোকে প্ৰস্তুত কৰিব পাৰে আপোনালোকৰ যিখন নেকি মেট নাৰ্চাৰী আৰু মেট নাৰ্চাৰী পদ্ধতিটো হৈছে বহুত এটা ভাল পদ্ধতি ইন ফিউচাৰ গোটেই অসমত বা চবতে এনেধৰণে আমি টেকনিকেল আমাৰ যিবিলাক নেকি আছে পদ্ধতিবিলাক সেইবিলাক আমি ইউজ কৰিব লাগিব বিকজ অফ আমাৰ ঠাই অনুসৰি বিকজ আমাৰ যিবিলাক নেকি জেগা বহুত কম হৈ গৈছে দিনক দিনে কঠীয়াতলীৰ অভাৱ হৈছে আমাৰ আৰু এনেদৰে আৰু আমাৰ যিবিলাক নেকি মেন পাৱাৰ আপোনালোকৰ মানুহৰ বহুত অভাৱ আমাৰ লেবাৰ অভাৱ হৈছে আমাৰ কঠীয়া তুলিবলৈ বা কঠীয়া ৰোপণ কৰিবলৈ আমাৰ বহুত অসুবিধা হয় সেই গতিকে আমি মেচিনেৰীবিলাক ইউজ কৰিব লাগিব যিবিলাক নেকি পেডি ট্ৰেন্সপ্লেণ্টাৰ বুলি কয় ধান আমাৰ ৰোপণ যন্ত্ৰ যিটো আৰু সেইটো আমি ইউজ কৰিব পাৰোঁ সেইটো বহুত সহজতে ইউজ কৰিব পাৰে ইভেন আপোনালোকৰ লেডিজ যিবিলাক ওমেন আছে তেওঁলোকে ট্ৰাই কৰে আজিকালি বহুত ইজি হয় আৰু তাৰ দামটোও বহুত কম হয় আৰু যদি কোনোবাই যদি কিনিব বিচাৰে তেওঁলোকে আমাৰ লগত কণ্টেক্ট ৰাখিব আমি সহায় কৰি দিম আৰু এই প্ৰগ্ৰেমটো আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আণ্ডাৰত আমি ইয়াত দিবলৈ আহিছোঁ যিটো নেকি এপাৰ্ট প্ৰজেক্ট চলি আছে এপাৰ্ট প্ৰজেক্টৰ আণ্ডাৰত আমি টেকনিকেল ছাপৰ্ট দিবলৈ আহিছোঁ তেওঁলোকক আৰু আপোনালোকে চাই থাকিব কিদৰে কৰে আৰু ইয়াৰ পিছত কঠীয়াটো হোৱাৰ পিছত মই আকৌ দেখাম আপোনালোকক তেওঁলোকৰ ছাকচেছ ষ্টৰী তেওঁলোকক কেনেকুৱা হ'ল কি হ'ল এভৰিথিং মই দেখাই যাম আপোনালোকে চাই যাব চব কি ধুনীয়াকৈ তেওঁলোকে সমান কৰি ল'লে আৰু এতিয়া আমি ইয়াত ফ্ৰেমটো বনাম আৰু ফ্ৰেমটো বনাই চাব পাৰিব আপোনালোকে আৰু এই গোটেইখিনি যিখিনি নেকি টেকনিকেল আমাক সহায় কৰি আছে এইটো হৈছে আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু প্লাছ আমাৰ যিটো নেকি ইডি গ্ৰুপ আছে অসমত যি নেকি ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট আৰু সিহঁতে আমাক তাৰমানে টেকনিকেল ছাপৰ্ট যিমান আছে চব সিহঁতে দিয়ে আৰু সেই যিকেইজন নেকি আমাৰ চাইণ্টিষ্ট আছে বা বিশেষজ্ঞ আছে আমাৰ
যিবিলাক বৈজ্ঞানিক হয় তেওঁলোকে আমাক ইয়াৰ সবিশেষ টেকনিকেল যিবিলাক নেকি ছাপৰ্ট সেইবিলাক দি থাকে আমাক, আৰু আমি তেওঁলোকক অনুসৰণ কৰিয়ে আমি ট্ৰেইনিংবিলাক দিবলৈ আহোঁ। আৰু ইয়াত ছাকচেছ হ'ব বুলি আমি 100% চিয়ৰিটি হয়। আৰু আমি যিখিনি গাইডলাইনছ দিওঁ তেখেতলোকক আৰু এনেদৰে ফ'ল' আপ কৰিব লাগে, সেইভাগে যদি তেওঁলোকে ফ'ল' কৰে তেতিয়া তেওঁলোকে 100% ছাকচেছ হ'ব আৰু বহুত তেওঁলোকে উৎপাদনক্ষম হ'বলৈ তেওঁলোকে পাৰিব আৰু সেইটো কৰিবৰ কাৰণে। আৰু সেই গতিকে আপোনালোকে চাব, আৰু যিসকলে ভিডিঅ'বিলাক চাই থাকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব। যিহেতু শ্বেয়াৰ কৰিলে কি হ'ব, এৱাৰনেছ প্ৰগ্ৰেম যিহেতু দি আছোঁ, আৰু এৱাৰনেছ প্ৰগ্ৰেমটো অলপ চবেই এতিয়া দেখা পাব, তাৰমানে গোটেই অসমতে দেখা পাব, আৰু তেতিয়াহে আমাৰ আমি লাভান্বিত হ'ম। আৰু চবেই যেতিয়া এই পদ্ধতিবিলাক আঁকোৱালি ল'ব তেতিয়া আমাৰ যিবিলাক নেকি এৱাৰনেছ সেইবিলাক ছাকচেছ হ'ব বুলি ভাবিম। আৰু অসম গভৰ্ণমেণ্টৰ যিবিলাক নেকি তেওঁলোকৰ ড্ৰিমছ আছে, আৰু ফাৰ্মাৰ্ছৰ উৎপাদনটো যাতে ডাবল হয়, আৰু সেই ড্ৰিম যিটো আছে নেকি আমাৰ CM ছাৰ বা আমাৰ PM ছাৰৰ, তেওঁলোকৰ সেই আশাবিলাক পূৰণ হ'ব, আৰু লগতে আমাৰ ফাইনেন্সিয়েলি আমি বহুত এক্টিভ হৈ যাম, আৰু বহুত আমি উন্নতি কৰিব পাৰিম আমাৰ দেশখনত। থেংক ইউ গাইজ, চাই থাকক কেনেদৰে আমি এতিয়া এই পদ্ধতিটো ষ্টাৰ্ট কৰিছোঁ। এভৰিথিং চাই যাব পাৰিব, বহুত ইজি হয়। থেংক ইউ। এতিয়া আপোনালোকে চাই আছে নহয়, আমি ইয়াত এতিয়া বোকা দিম, আৰু বোকাটো দিয়াৰ পিছত কি হয়, এই বস্তুটো সমান কৰিব লাগিব, আৰু সমান কৰাৰ পিছত আমাৰ ধুনীয়াকৈ ছেটিং একেবাৰে লেভেলিং কৰিব লাগিব। লেভেলিং মিনছ একেবাৰে সমান কৰিব লাগিব। আৰু এই ভেটিটো একেবাৰে সমানো হোৱা নাই, অলপ অসমান হৈ আছে, যিহেতু ইয়াত যিজন ফাৰ্মাৰ আছে, ফাৰ্মাৰ কোনো হেল্প কৰিবলৈ তেখেতৰ মানুহ নাই, খোৱা মানুহ বহুত আছে কিন্তু হেল্প কৰা মানুহ এটাও নাই। দেখুৱাই এই ভেটিটো ইমান ভাল নাই হোৱা, তেখেতৰ ছাপৰ্ট দিবলৈ তেখেতৰ ৱাইফো নাই বা তেখেতৰ ল'ৰা ছোৱালীও নাই কোনো ঘৰত, আৰু সেইটো কাৰণে বৰ ভাল নাই হোৱা, কামটো বৰ নাই লগা মোৰ। আৰু তেওঁ কৰিছে, তেখেতক কৰিব বহুত ইচ্ছা আছে, কিন্তু তেখেতক ছাপৰ্ট দিয়া মানুহ ঘৰত কোনো নাই, ছাপৰ্ট দিয়া মানুহ হ'লেহে এইবিলাক কৰিবলৈ আপোনালোকে সাহস মেলিব। তো চাই যাব ভিডিঅ'বিলাক, যিহেতু নিচেই সহজো নহয়, এইটো বস্তু সমান কৰিবলগীয়া হয়, আৰু বাঁহ থাকিব লাগিব, পোন বাঁহ, নহ'লে আপোনাৰ কাঠ থাকিব লাগিব এইবিলাক সমান কৰিবৰ কাৰণে। আৰু এই মাটিবিলাক যে আনিব লাগিব, তেখেতে অকলেতো নোৱাৰে ন, মাটিয়ে আনিব নে তেখেতে সমানে কৰিব, সেইটো কাৰণে মানুহ ইয়াতো লাগে, মিনিমাম 3জন মানুহ আপোনালোকৰ দৰকাৰ হ'ব। আৰু তেখেতলোকে এতিয়া ট্ৰাই কৰিছে, 2জন মানুহে কিমানটো পাৰে চাওঁ আমি, চাই থাকিব আপোনালোকে। থেংক ইউ। আপোনালোকে দেখিছে নে কিদৰে মাটিবিলাক দি লৈছে তেখেতলোকে, আৰু তেখেতলোকে এতিয়া সমান কৰিব, চাই যাব। বস্তুটো একো নাই, চাবলৈ একেবাৰে চিম্পুল হয়, এই বস্তুটো লেভেলিং কৰিব লাগে। আৰু ইয়াত যিবিলাক তেওঁলোকে এতিয়া মাটি কিছুমান যদি হাতে চাইছে, মাটিটো একেবাৰে সমান মাটি লাগিব, একেবাৰে চফ্ট মাটি লাগিব, চফ্ট, আৰু মাটিটো চফ্ট হ'লেহে আমি সমান কৰিব পাৰিম, আমাৰ মেটখন হ'ব। এই মাটিখিনি ইমানটা চফ্ট নাই হোৱা, তেখেতলোকে ট্ৰাই কৰিছে, আৰু টান মাটিবিলাক উলিয়াই দিব লাগে, টান মাটি থাকিলে নহ'ব নহয়। এতিয়া কাঠডাল লৈ তেখেতলোকে সমান কৰিবলৈ চেষ্টা কৰিব, চাই যাব আপোনালোকে, বহুত ইজি হয়। চাই যাওক কি ধুনীয়াকৈ সমান কৰিব। এতিয়া তাত আপুনি হাতখন ভেজা দি লৈছে দাদা, আপোনাৰ কথা কৈছে, তাৰ মাজত আপুনি হাতখন দি দিছে, তাৰমানে কি হ'ল, সমান কৰা কিবা অৰ্থ থাকিলে জানো আমাৰ, থাকিলে জানো কওকচোন, হাতখন দিলে কি হ'ব আপুনি সেইটো গম পালে নাই, কি হ'ব কওকচোন, দবি যাব, সেইটো গম পায়, তেওঁ দবাই দিছে, আপুনি হৈ নাযাব, পিছত ভাল নহ'ব, পিছত এইটো কাটিবলৈ মন আহিব পাৰোঁ, মোৰ ঠাইত বেলেগ কোনোবা চাইণ্টিষ্ট আহিব পাৰে, বা ইউনিভাৰ্চিটিৰ পৰা ছাৰ আহিব পাৰে, তেতিয়া কি হ'ব, তেতিয়া ক'ব কোনে আপোনাক শিকাইছিলে বা কোনে আপোনাক গাইডলাইন্স দিছিলে এইটো কৰিবলৈ, তেতিয়া মোৰ ভাগৰ নামটো বদনাম এটা হ'ব নাই, পাৰফেক্টলি কৰক কামটো, যিমান কৰিছে একো নাই, এইটো সাধাৰণ, সেই কাঠডাল লৈ লওক সমান কৰি যাব দেই, হৈ যাব ধুনীয়াকৈ সমান কৰি যাওক। এইডালে মাটিবিলাক গুচাই ল'ব, নহ'লে লাগি থাকিব তাত।
নহ'লে কি হ'ব জানে নাই, সেই মাটিখিনি লাগি ধৰিব যে ডাং খাই গুচি আহিব। বঢ়িয়া বঢ়িয়া, এতিয়া পৰি যাওক আৰু বৰষুণ আহিব এতিয়া নহয়। আপোনালোকে চাইছে নহয় কিদৰে তেওঁলোকে এতিয়া সমান কৰিব। বিকজ অফ চাই যাওক, তেওঁলোকে এতিয়া সমান কৰিব বহুত ধুনীয়াকৈ। নহয় নহয় নহয়, এইফালে পাওক ৰ'ব, মই দেখাই আছোঁ আপোনালোকক, চাই থাকিব। সমান কৰে তেওঁলোকে, তেওঁ কৰিছে, কিন্তু তেওঁ তাৰমানে ব্ৰেইনটো অলপো ইউজ নকৰিলে নিশ্চয় তাৰমানে। এজনে সিফালে ধৰক, এজনে এফালে ধৰক, কাটিব নালাগে নহয়। এনেকৈ সমান কৰি আহি থাকক, লাহে 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 লাহে, সেনেকৈ কাটি দিয়ক, তেতিয়াই বস্তুটো সমান হ'ব। বাঁহডাল যে চব এই ফ্ৰেমটো যে সমান কৰিব কওঁ, সেইটো কাৰণে সমান কৰিবলৈ কওঁ। এতিয়া একেবাৰে টানি দিলে সমান হৈ গুচি গ'ল। আপোনালোকে আপুনি অলপো সেইদিনাখনি নুবুজিলে, লোকৰ বহি লাগিলে গৈ পেলাই চাহ তাহ খাই টানি দিয়ক। যিহেতু মই দুটামান কথা কৈছোঁ দেই, আপোনালোকক চাই ল'ব। এই কথাটো হৈছে, মেইন ইম্পৰ্টেণ্টটো হৈছে চক। আমি কিছুমান বস্তু চকুৰে চাব লাগিব। আই মেজাৰমেণ্ট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট। আপোনাৰ চকুৰ মেজাৰমেণ্ট বহুত ইম্পৰ্টেণ্ট। চক এতিয়া এই ধৰক এই ফ্ৰেমটো ডাং খাই আছে নহয়, আপুনি যেনেকৈ এনেকৈ কৰিলে চক, এই বাঁহডালৰ সমান নাই কোৱা, কেলৈ নাই কোৱা, তলৰ ফালে অলৰেডি দবি আছে, হয় নহয়? সেইটো তাৰমানে সমান নকৰিব তাৰমানে। ইয়াত কেলৈ সমান কৰিলে, এইফালে সমান হৈ আছে, আৰু সেই ধৰক যেনে ডাং খাই আছে বাঁহকেইডাল, তাত কেতিয়াও তাৰমানে বাঁহডালৰ ওপৰলৈকে দি নিদিব মাটি। মাটিৰ পৰিমাণটো জুখি চাব লাগে। চক অকণমান দেখাই দিছোঁ দেই, আমাক লাগে কিমানকণ চক, মই দি দিছোঁ দেই আপোনাক হিচাপ এটা। এনেকৈ চাব চক, এনেকুৱা এডাল মাৰি লৈ ল'ব ধুনীয়াকৈ, ইয়াতে চিন্তা দিব, আমাক লাগে ইমান ধুনীয়া হ'ব। এইটো ইয়াতে মাৰি কিবা এডোখৰ বান্ধি ল'ব, এনেকুৱা নেবান্ধিলেও আপুনি গম পাবইচোন ন। এনেকুৱাকৈ উলিয়াই অনাৰ পিছত হাতে মোহাৰি ল'ব, এনেকৈ চক এনেকুৱাকৈ এডাল মাৰি লৈ পেলাই আমি জুখিব পাৰোঁ। আৰু মই দেখাই আছোঁ এনেকৈ চাব, এতিয়া আমি তাৰমানে একজেক্ট মাটিৰ পৰিমাণটো হৈছে নে নাই হোৱা। ইয়াত আমাক লাগে কিমান লাগে, 1.9 চেণ্টিমিটাৰ থিকনেছ মাটি লাগে তাৰমানে। চাই চব এতিয়া এই বস্তুটো ঠিকে আছে নে? চব ঠিকে আছে, যিমান আছে মাটি সিমানে আছে। সেনেদৰে চব এইডোখৰ চেক কৰিম চব দেই, সেইটো চেক কৰিব লাগে বুলি কাম নাই তাৰমানে। এতিয়া আপোনাৰ ফ্ৰেমটো সমান নহয় যিহেতু চেক কৰিবলৈ আমি বাধ্য, হয় নাই? এতিয়া চাওক আকৌ ইয়াতো আমি চেক কৰিম এনেদৰে, ঠিকে আছে। তেনেকুৱাকৈ চেক কৰিব দেই। ইয়াত আৰু অলপ দি লওক মাটি, আৰু দি লওক, আৰু দি লওক, আনকে দাদা মাটি। এইবিলাক তাৰমানে ছিষ্টেমেটিকেলি কৰিব লাগিব, তেতিয়াহে আপুনি সুফল পাব তাৰমানে। এতিয়া আপুনি লাষ্টত গৈ পেলাই এখন মেটখন পাব তাৰমানে, সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু মাটিখিনি গুটি গুটি নানিব দেই, যিফালে কোমল মাটি আছে সেইফালে দি আনক আপুনি। সেইটো জুইটো কিহৰ লগাইছে, এনেই লগাইছে নেকি? সৰিয়হ। এতিয়া আপোনালোকে চাগে যিসকলে চাইছে ভিডিঅ'বিলাক, তেওঁলোকে বুজি পাইছে কেনেকৈ কৰিছে, আৰু মই অলপ ওচৰত দেখাই দিছোঁ কেনেকৈ কৰিছে, চাই যাব পাৰিব চব। আমি প্ৰস্তুত কৰি আছোঁ, চাই যাওক এনেদৰে একদম লেভেলিং হ'ব লাগিব। চব কি ধুনীয়া লেভেলিং হৈছে চাওকচোন, এনেকুৱাকৈ লেভেল সমান হ'ব লাগিব। তাৰপিছত আমি এই মাটিখিনি ধান ছটিয়াম, আৰু ধান ছটিওৱাৰ পিছত আমাৰ বহুত ভাল হ'ব, আমি সুফল পাম। আৰু সেইভাগে এটা ছাইডত আপোনালোকে হাল বাই পিনি মাটিখিনি প্ৰস্তুত কৰি ল'ব। আৰু সেই মাটিখিনিত কি থাকিব আপোনালোকৰ, তাত থাকিব আপোনাৰ 70% মাটি, আৰু আপোনাৰ 30% আপোনাৰ যিবিলাক নেকি অৰ্গেনিক কম্প'ষ্ট হওক লাগে, বা FYM হওক লাগে, আপোনাৰ গৰু গোবৰ, শুকান গোবৰটো সেইটো দিব পাৰে, নহ'লে বায়' ফাৰ্টিলাইজাৰ এইবিলাক ইউজ কৰিব পাৰে। আৰু তাত কেমিকেল বৰ ইউজ কৰিবলৈ দৰকাৰ নাই, কেমিকেল ছুপাৰটো ইউজ কৰিব পাৰে, আৰু ছুপাৰটো ইউজ কৰিলে ভাল হয়, তেতিয়া শিপাটো অলপমান গ্ৰ'থটো ভাল হয়, সেইটো অলপ কৰিব পাৰে। কিন্তু তাৰ পৰিমাণটো একদম সীমিত তাৰমানে, একেবাৰে আপোনালোকে জানিব লাগিব। অভাৰ দিলে আপোনালোকৰ বেয়া হ'ব, অসুবিধা হ'ব। আৰু চাই থাকিব কি সুন্দৰভাৱে আমি প্ৰস্তুত কৰোঁ এইটো। আৰু ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।
ইয়াতে আমি এটা ধ্যান দিব লাগে, ধ্যান দিয়াটো 4 ফুট বাই 4 ফুট এইফালে আপোনাৰ 4 ফুট থকা নাই মেডাম, 4 ফুট 4 ফুট তাত 1 কেজি ধান ছটিয়াব লাগে। সেইটোৱে ডাঙৰ উদ্দেশ্য। এতিয়া আপুনি যদি আপোনাৰ ধানখিনি কিমান কেজি আছে সেইটো যদি জানে, এই ভেটিটো 10 মিটাৰ আছে ন, তাত মুঠতে আপোনাৰ 8 কেজি লাগে। 8টা 4 ফুটীয়া 4 ফুটীয়া হ'ব লাগে। এটা 4 ফুট 4 ফুট 4 ফুট তাত 1 কেজি এনেকুৱা তাৰমানে এইটো 8টা বনিব লাগে, 8 কেজি ধান লাগে। সেইকাৰণে মই আপোনাৰ বাৰে প্ৰতি কৈছোঁ 3 কেজি ধানখিনি, নহ'লে আমি তাৰমানে একচুৱেলি ৱেট যদি কৰে তেতিয়া বেছি ভাল পাব। আৰু আপুনি গম পাই যাব, আপোনাৰ এতিয়া আপুনি আনিছে 15 কেজি, ইয়াত আছে 15 কেজি, তেনেহ'লে ইয়াত 7.5 কেজি 7.5 কেজি ছটিয়াই দিলে হৈ গ'ল ন। খালি বস্তুটো মিলাব লাগে তাৰমানে। দুটা বেগ বনাব লাগিব, দুটা বেগ বনাব মিলাব খালি। দুটা বেগ যে এনেকুৱা দীঘল হ'ব লাগে সেইটো নহয়, 5 মিটাৰ 5 মিটাৰ হ'লেও একো নাই, আপোনাৰ জেগা অনুযায়ী চোতালত পাওঁ গ'লেও একো নাই, খালি বস্তুটো সমান হ'ব। এতিয়া মই ছটিয়াই দেখাই দিছোঁ অলপমান, খালি ঘন হ'ব লাগে সেইটো ষ্টাইল বুজিছে নহয়। প্ৰথমতে কিনাৰটো অলপ লাহে লাহে ছটিয়াই লৈছোঁ, আৰু একেবাৰতে শেষ নকৰিব, ধান নহ'ব পাৰে, সেইটো কাৰণে 2বাৰ 3বাৰ ছটিয়াইহে বস্তুটো শেষ কৰিব। বহুত ঘন হ'ব তাৰমানে চব। 4 কেজিত যদি 4 ফুট 4 ফুটত যদি 1 কেজি ছটিয়াও কিমান ঘন হ'ব, কিন্তু মানুহে দেখি ক'ব ইমান ঘন কৰিছে। আমি ঘন কিয় কৰিছোঁ, ঘন এইটো কাৰণেই কৰিছোঁ, আমাক লাগে ইয়াৰ মেইন শিপা, মেট নাচাৰি তলৰ ফালে শিপাই পলিথিনখনৰ পৰাতো শিপাবিলাক আউট হ'ব নোৱাৰে বাহিৰত। কি হ'ব, শিপাই শিপাই লাগি ধৰিব তাৰমানে। এতিয়া আমি এখন এনেকৈ দাঙি দিলেও তাৰমানে দাং খাব লাগিব, সেইখনহে আচলি মেট তাৰমানে। তেতিয়া কি হয়, আপুনি মেচিনত দিলে মেচিনটোৱে ভালকৈ কাটিব তাৰমানে। আৰু যদি এনেকৈ দাঙি দিলে ভাগি থাকে, সেইখন হ'লে কি হ'ব, পলিথিনে কাটিব লাগিব, তেতিয়া বিৰাট কষ্ট হ'ব তাৰমানে। এইটো টেকনিক তাৰমানে মানুহে যাতে নেদেখে, ওচৰৰ মানুহে বেয়াটো, সেইটো কাৰণে ভাল কৰিব বেছি চেষ্টা কৰোঁ তাৰমানে। আপোনাৰো ভাল হওক আৰু ওচৰৰ ৰাইজেও দেখক, চবতে দেখাব লাগিব ন মই দাঙি পেলাই। আৰু যদি পানী দি নাথাকে কি হ'ব কওকচোন, শুকাই যাব। যিহেতু পলিথিনখনৰ ওপৰত তলতহে মাটি আছে, বস্তুটো শুকাই যাব নহয়। শুকাই গ'লে তলত শিপা যাব জানো, শুকান মাটিত শিপা যাব তলত, নেযাব নহয়। সেইটো কাৰণে আপুনি সদায় পানী দি থাকিব লাগিব। তাৰপিছত সেই মাটি ধৰকৰ নিচিনাকৈ এইটো আলি দিয়া আছেই, ইফালে আলিটো দি দিলে অলপমান, চাৰিফালে আলি দি দিলে, মটৰটো চলাই দিলে, 5 দিনৰ দিনাখনি এই ভেটিটোত টিকি থোৱাকৈ পানী দি থৈ দিব। এতিয়া আৰু পানী ছটিয়াই থাকিবলৈ কাম নাই। গম পাই গ'ল কেছটো ন এতিয়া। এই সিহঁতৰ ঘৰৰ নিচিনা কেনেকৈ পানী ভৰাইছিলোঁ তেনেকৈ। আৰু তাৰমানে আপুনি এসপ্তাহ হ'লে মতে এবাৰ গোটেই ভেটিটোত গোটাকৈ পানী দি থৈ দিব। তেতিয়া ভেটিটো তাৰমানে ফাটি নাযায়, তাৰমানে জেক ভাৱটো থাকি যাব। কিন্তু সেই পানীখিনি ৰাতি থাকিবলৈ নিদিব, তেতিয়া পানী জেগা লাগিব, তেতিয়া কিন্তু কঠীয়া নেবাঢ়ে। চাপৰে থাকিব, শিপাও নহয়, পানীটো আউট হৈ যাব লাগিব। দিনৰ ভাগত তাৰমানে ৰ'দ পাব লাগিব, ৰাতি ভাগত এই অকণমান ওপৰত কিবা এটা দি থৈ দিলে বেছি ভাল আৰু 4-5 দিনলৈকে। শিপা তাৰমানে শিপাও যাব লাগিব, এইটো যোৱাৰ পিছত তাৰপিছত ওপৰৰ বস্তু অঁতৰাই দিলে হয়। এতিয়া চাওক এটা নাই ওপৰত দিয়া আছে নাই দিয়া, এনেকুৱা। আৰু ধানটো পৰাপক্ষত এনেকুৱাকৈ ওলাব লাগে, ইয়াতকৈ বেছি নহয় তাৰমানে। ইয়াতকৈ বেছি গজালি যদি ওলাই কি হ'ব, আমি ছটিয়াই দিম নহয়, এই বস্তুটো তাৰমানে দেখিবলৈ ডাঠ লাগিব, কিন্তু সেৰেঙাহে হ'ব তাৰমানে বেছি। এইটো প্ৰচেছ। কিনাৰখিনি অলপমান এই কিনাৰ ছাইডটো বেছিকৈ খেলি দিব লাগে। কিনাৰটো আপুনি বেয়া মাটি লগাইছে ন, বেয়া মাটিখিনি ইমান সাৰুৱা মাটি নহয় তাৰমানে, সেইটো কাৰণে আমি ভাল ডাঠকৈ দিব লাগে। মাজত আকৌ একো নাই, ছটিয়াই থৈছোঁ। চাই গম পাবচোন আপুনি কিমান ছটিয়াব লাগে, 1 কেজিয়ে ছটিয়াব লাগে এখন জেগাত। চিন্তা কৰিবলৈ একো নাই, ছটিয়াই বুলি হয়। মুঠতে 7.5 কেজি বা 8 কেজি ধান ছটিয়াই দিব এই গোটেই ভেটিটোত। তাত আকৌ বনালে আপোনাৰ 4.5 কেজি। নাই এই গোটেইটোত এইটো আপোনাৰ কিমান মিটাৰ আছে চাওকচোন, 12 ফুটতহে তাৰমানে 3 কেজি। সেই গোটেই ভেটিটো যে কিমান ফুট হ'ব জোখ কৰিবলৈ আছে তাৰমানে, 12 ফুট দীঘলত 3 কেজি, তাৰমানে এটা 4 ফুট 4 12 নহয় জানো। গোটেইটো যে 12 ফুটতকৈ বেছি হ'ব যেন লাগিছে নেকি, বেছি লগত থৈ দিম আৰু কি ভালকৈ 12 ফুটত তাৰমানে ছটিয়াম। একেবাৰে ছটিয়াই ধানখিনি শেষ কৰি নিদিব, লাহে 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 ছটিয়াই দিব। মই এতিয়া জোখটো কৰি চাওকচোন আপুনি কিমান ডাঙৰকৈ 12 ফুট আছে। 10 কমি
আছে বস্তুটো কোনকল আছে এই দেখুন তাৰপিছত 13-14 ফুট আছে গুটিটো ছটিয়াব নালাগিব আমি তাৰমানে তাত প্ৰথমতে কিনাৰটো অলপ লাহে লাহে ছটিয়াই লৈছোঁ আৰু একেবাৰতে শেষ নকৰিব ধান নহ'ব পাৰে সেইটো কাৰণে দুবাৰ তিনিবাৰ ছটিয়াইহে বস্তুটো শেষ কৰিব বহুত ঘন হ'ব তাৰমানে চব 4 কেজিত যদি 4 ফুটত যদি 1 কেজি ছটিয়াও কিমান ঘন হ'ব কিন্তু মানুহে দেখি ক'ব ইমান ঘন কৰিছে আমি ঘন কিয় কৰিছোঁ ঘন এইটো কাৰণে কৰিছোঁ আমাক লাগে ইয়াৰ মেইন শিপা মেট নাচাৰি তলৰ ফালে শিপাই পলিথিনখনৰ পৰাতো শিপাবিলাক আউট হ'ব নোৱাৰে কি হ'ব শিপাই লাগি ধৰিব তাৰমানে এতিয়া আমি এখন এনেকৈ দাঙি দিলোঁ তাৰমানে দাং খাব লাগিব সেইখনে আচলি মেট তাৰমানে এতিয়া কি হয় আপুনি মেচিনত দিলে মেচিনটোৱে ভালকৈ কাটিব তাৰমানে আৰু যদি এনেকৈ দাঙি দিলে ভাগি থাকে এখন হ'লে কিয় পলিথিনে কাটিব লাগিব তেতিয়া বিৰাট কষ্ট হ'ব তাৰমানে এইটো টেকনিক তাৰমানে মানুহে যাতে নেদেখে ওচৰৰ মানুহে বেয়াটো সেইটো কাৰণে ভাল কৰিব চেষ্টা কৰোঁ আপোনাৰো ভাল হওক আৰু ওচৰৰ ৰাইজেও দেখক চবৰে দেখাব লাগিব নহয় মই দাঙি পেলাই আৰু যদি পানী দি নাথাকে কি হ'ব কওকচোন শুকাই যাব যিহেতু পলিথিনখনৰ ওপৰত তলতহে মাটি আছে শুকাই যাব নাই শুকাই গ'লে তলত শিপা যাব জানো শুকান মাটিত শিপা যাব তলত নেযাব নহয় সেইটো কাৰণে আপুনি সদায় পানী দি থাকিব আৰু চব সেই মাটি ধৰকৰ নিচিনাকৈ এইটো আলি দিয়া আছেই ইফালে আলিটো দি দিলে অলপমান চাৰিফালে আলি দি দিলে মটৰটো চলাই দিলে 5 দিনৰ দিনাখনি এই ভেটিটোত শিকি থোৱাকৈ পানী দি থৈ দিব তেতিয়া আৰু পানী ছটিয়াই থাকিবলৈ কাম নাই গম পাই গ'ল কেছটো নহয় এতিয়া এই সিহঁতৰ ঘৰৰ নিচিনা কেনেকৈ পানী ভৰাইছিলে তেনেকৈ আৰু তাৰমানে আপুনি এসপ্তাহ হ'লে মতে এবাৰ গোটেই ভেটিটোত গোটাকৈ পানী দি থৈ দিব তেতিয়া ভেটিটো তাৰমানে ফাটি নাযায় তাৰমানে জেক ফাটি থাকি যাব কিন্তু সেই পানীখিনি ৰাতি থাকিবলৈ নিদিব তেতিয়া পানী জেগা লাগিব তেতিয়া কিন্তু কঠীয়া নেবাঢ়ে চাপৰে থাকিব শিপাও নহয় পানীটো আউট হৈ যাব দিনৰ ভাগত তাৰমানে ৰ'দ পাব লাগিব ৰাতি ভাগত এই অকণমান ওপৰত কিবা এটা দি থৈ দিলে বেছি ভাল আৰু 4-5 দিনলৈকে শিপা তাৰমানে শিপাও যাব লাগিব এইটো যোৱাটো তাৰপিছত ওপৰ বস্তু অঁতৰাই দিলেও হয় এতিয়া চাওক এটা নাই ওপৰত দিয়া আছে নাই দিয়া এনেকুৱা আৰু ধানটো পৰাপক্ষত এনেকুৱাকৈ ওলাব লাগে ইয়াতকৈ বেছি নহয় তাৰমানে ইয়াতকৈ বেছি গজালি যদি ওলাই কি হ'ব আমি ছটিয়াই দিম নহয় এই বস্তুটো তাৰমানে দেখিবলৈ ডাঠ লাগিব কিন্তু সেৰেঙাহে হ'ব তাৰমানে বেছি এইটো প্ৰচেছ কিনাৰখিনি অলপমান এই কিনাৰ ছাইডটো বেছিকৈ খেলি দিব লাগে কিনাৰটো আপুনি বেয়া মাটি লগাইছে ন বেয়া মাটিখিনি ইমান সাৰুৱা মাটি নহয় তাত সেইটো কাৰণে আমি ভাল ডাঠকৈ দিব লাগে মাজত আকৌ একো নাই ছটিয়াই থৈছোঁ চাই গম পাবচোন আপুনি কিমান ছটিয়াব লাগে কেজিয়ে ছটিয়াব লাগে এখন জেগাত চিন্তা কৰিবলৈ একো নাই ছটিয়াবলৈ হয় গোটেই 7.5 কেজি বা 8 কেজি ধান ছটিয়াই দিব এই গোটেই ভেটিটো এই গোটেইটো এইটো আপোনাৰ কিমান মিটাৰ আছে 12 ফুটতহে তাৰমানে 3 কেজি সেই গোটেই ভেটিটোতে কিমান ফুট হ'ব জুখি পেলাই আছে তাৰমানে 12 ফুট দীঘলত 3 কেজি তাৰমানে এটা 4 ফুট 4 নহয় জানো গোটেইটো যে 12 ফুটতকৈ বেছি হ'ব যেন লাগিছে বেছি লগত থৈ দিম আৰু কোন ভালকৈ 12 ফুটত তাৰমানে ছটিয়াম একেবাৰে ছটিয়াই ধানখিনি শেষ কৰি নিদিব লাহে 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 ছটিয়াই দিব মই এতিয়া জোখটো কৰি চাওকচোন আপুনি কিমান আগলৈকে 12 ফুট আছে 10 কমি যায় কিমান আছে বস্তুটো কোনকল আছিলে এই দেখুন 13-14 ফুট আছে গুটিটো ছটিয়াব নালাগিব আমি তাৰমানে তাত 2 ফুট এটা এৰি দিলোঁ 2 ফুটকৈ আমাৰ আজিৰ পৰা চাব লাগিব কঠীয়া পোৱা দিনটোৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু এইটো ধান নহয় এই যে পাৰিলোঁ যে এতিয়া এই ধানটো অলপমান দীঘল দিনীয়া হয় আৰু চব এইদৰে আমি খেৰ কেনেদৰে দিছোঁ হৈ যাব আৰু খেৰ দিব নালাগে হৈ যাব অলপ দিব বেছি নহয় অভাৰ 4-5 দিনত উঠাই দিব লাগিব আকৌ ধুনীয়াকৈ বঢ়িয়া এতিয়াই ভাল হৈছে ধুনীয়া হৈছে আৰু এডাল দিলে হৈ যাব ন
বস্তু তলত বিচাৰি দিলে হৈছিলে